মই মেছেজত দিছিলোঁ কিহৰ কাৰণে মই তাক আপোনালোকৰ অকণমান আগত যে কৈছিলোঁ দাদা আগদিনা 15 তাৰিখে জন্মাষ্টমীৰ দিনা গানটো গাওঁতে বহুত টায়াৰ্ড মই কৈছিলোঁ যে তাক মেছেজত পাৰ্চনেলিয়ে দিছিলোঁ দাদা ছিংগাপুৰত নহয় অসমত থাকিলেও কিবা এটা হ'ল হয় দাদাৰ যিটো শাৰীৰিক কণ্ডিশ্যন হৈ আছিল চিটুৱেশ্যন হৈ আছিল মই লাষ্টলি যিমানকেইদিন পাইছোঁ দাদা ভেৰি উইক টু মাছ উইক যাবলৈ ইচ্ছা কৰাটো মই এইটো ক'ব নোৱাৰোঁ যাবলৈ ইচ্ছা কৰিছিল কাৰণেহে নিব পাৰিছে যাবলৈ ইচ্ছা দাদাই কোনোবা প্ৰগ্ৰেমত যদি নাযাওঁ বুলি কয় আপোনালোকে জানে চাগে কোনেও নিব নোৱাৰে প্ৰগ্ৰেমখনত নাযায় হ'ব পাৰে সেইটো তেওঁলোকৰ কথা খালি মোক কোৱা আছিল 17 তাৰিখে 8টা বজাত আমাৰ ফ্লাইট মই 5টা বজাত ইয়াৰ পৰা ঘৰৰ পৰা ওলাই মই গৈছোঁ 15 তাৰিখে কাম কৰিছোঁ দাদাৰ লগত মই বহুত টায়াৰ্ড দেখিছোঁ দাদাক 16 তাৰিখে আমাৰ যোৱা কথা আছিল আকৌ কাম কৰিবলৈ মই নিজে স্ক্ৰিপ্ট কৰিলোঁ কামটো বিকজ 17 তাৰিখে যদি আমাৰ যাত্ৰাটো আছে মই আকৌ 16 তাৰিখে তাতে কাম কৰিব গৈ আকৌ টোপনি ক্ষতি কৰাতকৈ দাদা অলপ শুৱক 17 তাৰিখে দাদা ৰাতিপুৱা যাব পাৰিব ভালকৈ